নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চুতীয়া জাতিৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাটত বিশাল গণসমাৱেশ। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। চুতীয়া জাতিক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাটত বিশাল গণসমাৱেশ। বহাগ বিহুৰ আগতেই জনজাতিকৰণ নকৰিলে ৰাজনৈতিক প্ৰেক্ষাপটত সলনি কৰাৰ হুংকাৰ। দবা শংখ বৰকাহ বজাই পদ কৰিলে চুতীয়া ছাত্ৰ সন্থাই। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানত সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাটৰ মাজমজিয়াত বিশাল গণসমাৱেশ। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ এই আন্দোলন বিজেপি চৰকাৰৰ বিৰুদ্ধে, কাৰণ বিজেপি চৰকাৰে চুতীয়াসকলকে ধৰি পিনে অসমৰ 6 জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে আৰু তাৰ প্ৰতাৰণাৰ ফলত আজি যোৰহাট জিলাৰ মাজমজিয়াত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানত সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই পখৰ ৰ'দকো নেওচি বিশাল গণসমাৱেশ আয়োজন কৰা হৈছে। আৰু আপোনালোকে দেখিছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ বিজেপি চৰকাৰে 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰত আৰু অসমৰ প্ৰচাৰ চলোৱা প্ৰতিখন নিৰ্বাচনী সভাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা স্পষ্ট ভাষাৰে কৈছিল যে আমাক শাসনৰ ভাৰ দিয়ক, আমি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম। সেই অনুসৰি আমি তেখেতলোকক শাসনৰ ভাৰ দিলোঁ। সহজ সৰল এই 6 জনগোষ্ঠী ভোটাৰে অসমতো চৰকাৰ গঠন কৰিলে, কিন্তু আজি তাৰিখলৈকে 6 জনগোষ্ঠীৰ সমস্যাই হৈ থাকিল। আজিলৈকে জনজাতিকৰণ মৰ্যাদাটো কোনো কাৰণতে তেখেতলোকে আগুৱাই নিনিলে। আৰু আমি দেখিছোঁ তেখেতলোকে সততে কয় ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। আমি হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, সঁচা অৰ্থত আপোনাৰ জনজাতিকৰণ দিবৰ কাৰণে আপোনাৰ সাহস আছেনে নাই? এই কথা কিন্তু আজি এই মঞ্চৰ পৰা আমি আপোনাক পোনপটীয়াকৈ সুধিছোঁ, কাৰণ আমি দেখিছোঁ এই ৰাজ্যলৈ পৰিভূমি চৰাইৰ দৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া শুকুৰবাৰে এটা অনুষ্ঠানত আহি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক যি ঠাট্টা কৰি হৈ গ'ল যে জনজাতিৰ বিষয়টো এতিয়া কোনো ধৰণৰ আগবঢ়া নাই, এই কথা আমি ধিক্কাৰ দিছোঁ। কাৰণ আমি দেখিছোঁ তেখেতলোকে পুতলাৰ দৰে নাচিব বিচাৰিছে, অসমক প্ৰতিটো ক্ষেত্ৰত মাহীয়ে দৃষ্টিৰে চাব লৈছে আৰু চুতীয়াসকলক বাৰম্বাৰ প্ৰতাৰণা কৰি ৰাজনৈতিক ভাষাৰ খেলৰ দৰে 6 জনগোষ্ঠীৰ বিষয়টো ওলমাই থৈছে। সেই আন্দোলন দীঘলীয়া হ'ব। 26 চনত 6 জনগোষ্ঠীৰ ৰাইজে বিজেপি চৰকাৰৰ পুলিয়ে পোখাৰে উঘালি পিনি ব্ৰহ্মপুত্ৰৰ চিৰদিনৰ কাৰণে বিদায় দিবৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত হৈছে। আৰু আজি আমি এই যোৰহাটৰ গণসমাৱেশৰ পৰা আমি এটা কথা স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা। এই কথা আজি এই মঞ্চৰ পৰা গণসমাৱেশৰ পৰা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ। আৰু আজি এই গণসমাৱেশৰ পৰা আমি স্পষ্টতাই ক'ব বিচাৰিছোঁ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যি জুৱেল ওৰাম ডাঙৰীয়াই যি বক্তব্য প্ৰদান কৰি গ'ল বা 6 জনগোষ্ঠীৰ বিষয়টো যেতিয়ালৈকে আগবঢ়াই নিয়া নাই, তাৰ কাৰণে অহা 25 নৱেম্বৰ তাৰিখৰ পৰা গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আমন অন্নখন আমি অনুষ্ঠিত কৰিম অহা 25 তাৰিখৰ পৰা। গতিকে যিকোনো পাৰে বিজেপি চৰকাৰক সহজ সৰল এই অসম ভূমিক কৰা প্ৰতাৰণা উচিত প্ৰত্যুত্তৰ 26 চনত দিয়া হ'ব। বিজেপি চৰকাৰে চুতীয়া জাতিৰ লগতে 6 জনগোষ্ঠীত জনজাতিকৰণ কৰিম বুলি চৰম প্ৰতাৰণা কৰাৰ প্ৰতিবাদত যোৰহাটত ৰজাবাৰীত এই বিশাল গণসমাৱেশ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ আগত কৈছিল, আমাক শাসনৰ ভাৰ দিয়ক, আমি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম। আমি ভাৰ দিলোঁ, কিন্তু আমাৰ 6 জনগোষ্ঠীৰ সমস্যা হৈয়ে থাকিল বুলি বিজেপি চৰকাৰ ক্ষুৰধাৰ সমালোচনা কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰশ্ন কৰে, 6 জনগোষ্ঠীক জনজাতিকৰণৰ সাহস আছেনে নাই? অন্যথা 2026ত বিজেপি চৰকাৰক পুলিয়ে পোখাই উভালি পেলোৱাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। দবা শংখ বৰকাহ বজাই আজি এই সমাৱেশত ৰজাঘৰক হুংকাৰ প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাই। অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ অন্যতম দাবী জনজাতিকৰণ। এই বিষয়টো কেৱল চৰকাৰসমূহে যোৱা দিনবিলাকত চুতীয়াসকলক কেৱল ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে, আৰু সেই কথা আমি অনুধাৱন কৰি যোৱা দিনবিলাকত আমাৰ সংগ্ৰামখনক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি চুতীয়া ৰাইজৰ সহযোগিতা আমি অত্যন্ত সুখী হৈছোঁ। তাৰ লগে লগে আমি চৰকাৰক এই প্ৰতিবাদ থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ, এই গণসমাৱেশে আজি যোৰহাটৰ বাতৰিৰ পৰা ক'ব খুজিছোঁ দিল্লী দিছপুৰ চৰকাৰক যে তেওঁলোকে সময় থাকোঁতে আমাৰ কথাবিলাকৰ ওপৰত গুৰুত্ব দিয়ক, আমাৰ সমস্যাবিলাক সমাধান কৰক, অন্যথা কিন্তু তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ ভুগিব লাগিব। সেইটো স্পষ্ট কথা। অহা 26 চনৰ নিৰ্বাচনৰ আগত এই কথাবিলাক যদি তেওঁলোকে প্ৰকৃতাৰ্থত সমাধান কৰাৰ কাৰণে যদি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া কিন্তু 26 চনৰ নিৰ্বাচনত আমি তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈছোঁ। সেই কথা আজি এই গণসমাৱেশৰ পৰা আমি তেখেতসকলক সকীয়াই দিছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট।